মই 4বাৰ ফেলো কৰিছো তোমাৰ ভিডিঅ' চাই দাদা এতিয়া মোৰ লাইফটো তুমিয়ে কিবা কৰিব লাগিব মোৰ লাইফটো গ'লে পথলে নাই 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 তোমাৰ এইটো প্ৰেংকল চলা নাই প্ৰেংকল কি মই বুজি নাপাওঁ মানে মই ফোন কৰিছো মানে কেনে ধৰণৰ দাদা মোক 5 মিনিট এটা সময় দিয়া তুমি বেয়া নমস্কাৰ গাইজ আপোনালোকৰ মাজলৈ এটি ধামাকা প্ৰেংকল লৈ আহিছো দা টিম অফ ললৰ দীপদাক সকলোৱে চিনিয়ে পায় চ' প্ৰেংকলটো ধামাকা হ'ব যাই আছে চ' কি কয় কি ৰেছপন্স দিয়ে কি কয় নাজানো সেইটো ক'ত আছা তোমাৰ লগত 5 মিনিট এটা সময় দিব লাগিছিল তোমাৰ লগত দুটামান ইম্পৰ্টেণ্ট কথা আছিল দাদা পাৰিবানে আৰু তোমাক সিদিনা মই মিৰ্জাৰ চকত দেখিলো বাট ইমান টাইম মাতিলো তোমাক তুমি আকৌ ৰেছপন্সে নিদিলা দাদা মই 10 টকা দি দুটা চিংৰা কিনিছিলো হাতেদি পৰি গৈছে দাদা খাবাই নাপালো তোমাক মাতাত মানে কেনেকুৱা বেয়া লাগিছে মই জানো দাদা বহুত বেয়া লাগিল মই এইচএস ষ্টুডেন্ট হওঁ মই তোমাৰ ভিডিঅ' সৰু 2019 চনত কৰিছিল ন তুমি ভিডিঅ' 2019-18 মানৰ পৰা আমি কৰা তেতিয়াৰ পৰা মই তোমাৰ চেনেলৰ ভিডিঅ' চাওঁ মানে সাবস্ক্ৰাইবাৰ মই এইচএসত মই 4বাৰ ফেলো কৰিছো তোমাৰ ভিডিঅ' চাই দাদা এতিয়া মোৰ লাইফটো তুমিয়ে কিবা কৰিব লাগিব মোৰ লাইফটো গ'লে পথলে এতিয়া ভাবিছো দাদা মই মানে এতিয়া মানে কি হয় সুতত আছো তুমি তো প্ৰেংকল চলি আছে ন নাই নাই প্ৰেংকল একেবাৰে প্ৰেংক নাই 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 দাদা প্ৰেংকল চলা নাই মই এটা কথা ভাবিছো নাই নাই মই সুতত আছো মানে নাই 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 তোমাৰ এইটো প্ৰেংকল চলা নাই প্ৰেংকল কি মই বুজি নাপাওঁ মানে মই ফোন কৰিছো মানে কেনে ধৰণৰ দাদা মোক 5 মিনিট এটা সময় দিয়া তুমি বেয়া নোপোৱা যদি মানে তোমালোকৰ ভিডিঅ'ত চেনেলত মানে মোৰ এক্টিং কৰিব বহুত ইচ্ছা দাদা মানে এক্টিং মই ইমানক কন্টেক্ট কৰিছো মই বহুতক কন্টেক্ট কৰিছো চ মোক কোনেও নেনে দাদা মোক তোমালোকে নিব লাগিব তোমালোকৰ তাত কৰিব বহুত ইচ্ছা মোৰ ঘৰ আপোনাৰ ৰঙিয়া হ'ব কথা নাই মই কৈ দিম তুমি আহি যাবা কৈ দিম মানে ক'ত যাব লাগিব এই মিৰ্জা হলেও কথা নাই বা ইফালে যদিও কৰো আমি কৈ দিম বাৰু তুমি মোক WhatsApp-ত কৈ দিবা মই এলা পইচাত কিন্তু দাদা কাম নকৰো দিয়া মোক 15-20 হাজাৰ টকা মান লাগিব পাৰিবা নেকি নোৱাৰা দিব কি কৈছা মোক 15-20 হাজাৰ মান লাগিব কিন্তু এটা সত্যি মোক লাগিব আমাৰ সুতত ছোৱালী কেইজনী মানে হাইলা ৰবা মোৰ কথাত মানে কি হাইলা সিহঁতো মানে শুনে বুলি মই কলো সেইকাৰণে শুনাই দিলো আৰু মোক মানে কি ঠাট্টা কৰিলা নেকি তোমালোকে অলপ কম হৈছে নেকি মোৰ চকুৰ পানী ওলালে দাদা চকুৰ পানী ওলাল মোক তোমাৰ কথা মোক এনেকে কৰিলে হাঁহিলে মোৰ কথাত মই কি নোৱাৰো নেকি আৰে ভাল পাওঁ তোমাক ৰে এনেকুৱা ডাইলগ মই কৈ দিওঁ আৰে মই কি ডাইলগ জানো ভাল পাওঁ মই তোমাক মৰি যাম তোমাৰ কাৰণে এইগিলাখন ডাইলগ জানো চ' তোমালোক তুমি সেনেকে কৰিলে ভাল নালাগে নহয় মইতো ডাঙৰ এটা ইউটিউবাৰ হ'ব মন যায় মোকতো চবে চাব লাগে তোমালোকৰ দৰে সেইটো হয় আৰু তোমালোকৰ 50,000 ছাবস্ক্ৰাইবাৰ ময়ে দেওঁ কিমান শ্বেয়াৰ কৰি দিওঁ জানেনে এবাৰ 1 লাখ দিম বুলি ভাবিছো তোমালোকে তেনে কৰিলে ভাল নালাগে ন মোৰ এটা কথা হৈছে মোৰ ইমাৰ্জেঞ্চি এটা মানে চিৰিয়াছ টপিক এটাত আহিছো মানে মই এখন কেটিএম গাড়ী ল'ম বুলি ভাবিছো তোমালোকেতো কৈ থাকা ছাবস্ক্ৰাইবাৰ মানে আমাৰ ঘৰৰ সদস্য মোক 40,000 মানে বহুত ইম্পৰ্টেণ্ট আছে তোমাক মই কিস্তিকে হ'লেও ঋণ পৰিশোধ কৰিম দিব পাৰিবানে দাদা হয় নেকি নহয় দাদা মোক নেদে বহুত বিপদ ঘৰৰ পৰা এতিয়া মই এইচএছত মই 4বাৰ ফেইল কৰিছো ঘৰৰ পৰা কেনেকৈ দিব কোৱাচোন মই নকলো মই তোমালোকৰ ভিডিঅ' পুৰা চাওঁ চব এতিয়া মই ছোৱালীৰ পৰাও বহুত ধকা খাইছো মই লাইফত মানে তুমি ধকা খোৱা তুমিতো এটা ভিডিঅ'ত কৈছা তোমাৰ প্ৰেমৰ কথা ন সেইবিলাক কথা বাৰু নকওঁ তোমাৰ দুখ লাগিব অন্তত তোমাৰো আছে এটা তো তুমি যিমান মানে তোমাৰ ৰিয়েল লাইফত তোমাৰ চাব গ'লে তোমাৰ সিমান দুখ আছে চাগে তুমি যিমান ষ্টেটেদি সেই কৰা আছে নে নাই তোমাৰ জিএফ জনীৰ নাম কি জানিব পাৰিম নে কি কৈছা জিএফ জনীৰ নাম কি জানিব পাৰিম নে তোমাৰ গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড শব্দটো মানে মই বুজি নাপালো গাৰ্লফ্ৰেণ্ড নাই নেকি এতিয়া মোক চিংৰা 10 টকাটো হ'লে মাৰি দিবা
হ'ব দিয়া সিঙা 10 টকা মাৰি দিম দিয়া মই আৰু মই বেছিকে মাৰি দিম দিয়া বাকি খুৱাম দিয়া কেতিয়াবা লগ পালে খুৱাম বুলি নহয় মোক 40,000 তো লাগিবই মই কিস্তিকে হলিও ঋণ পৰিব ভাই মোক দিয়া এই কেইটামান দাদা পইচা নহয় মই চেট কৰবা দাদা মোৰ একদম বেয়া লাগব তোমাৰ মোৰ সাবস্ক্ৰাইবাৰ আৰে 50,000 সাবস্ক্ৰাইবাৰ তোমালোক মই অকলে দেও দাদা আৰু তোমালোকে যদি নিদিয়া মোৰ কেনে লাগিব কোৱাছো হ'ব দিয়া আমি অলপ দিয়া কিবা এটা ভাবিব লাগিব মানে নহয় ভাবিবই লাগিব তুমি ক'ত থাকা তোমাৰ ঘৰ ক'তনো অৰিজিনেল ঘৰ ছয়গাঁও কোনখিনি জাগাত ছয়গাঁৱৰ আমতলা বুলি এখন গাঁও কুকুৰমাৰা আমতলা তোমালোকৰ ভিডিঅ'ৰ এটা মোক ছোৱালী চাই দিবা নেকি ভাল চাই মানে মোক চবে ধকা দিছে জীৱনটোত দিম দিয়া ভাই মানে কি হ'ল এতিয়া মানে এটা লোকেশ্যনৰ পৰা আমি বেলেগ এটা লোকেশ্যনত গৈ আছো এতিয়া গাড়ী নহয় মোৰ বেয়া লাগিল ফোন কৰাৰ কাৰণে মোক বেয়া পাইছা নেকি তুমি না যিমান সময় ফোন কৰিব লাগে যিমান সময় কথা পাতিম আৰে মই চেনেল খোলা নাই নো প্ৰেংক কল কৰা নাই তোমাৰ লগত মই কথা পাতিছো তুমি মোক গালি দিব লাগিব আজি নাইবা তুমি মোক 40,000 টকা গুগল পেত মাৰি দিব লাগিব লিনাছ দিবাইদক মোৰ ভাল লাগে দা সঁচাকে মোৰ বহুত কাজ হিমাশ্ৰী নেকি নে দুটাক লৈ আহিম দিয়া এটাই ভাত বনাব এটাই বাচন ধুব হয়নে নহয় জানো তোমাক ফোন নকৰি যদি মই অমৰদাক ফোন কৰিলো হয় চিপিৰে হ'লেও মোক 40,000 দিলা হয় মই জানো অমর দাই জানে তো অমর দাই মোক দেই 40,000 টকা সি দিব সি মাথা নামাৰে তুমি এইদান চিপিৰ আমি ফোন কৰি থাকা কিয় নিদিম ভাই তুমি ইমান সৰু পইচা বুজিলা মোক ডাঙৰ পইচা বুজিলা হলে দিলো হয় 40,000 বুজিলা 40,000 এই দাম মই 40 সেইকাৰণে তো অলপ কম খুজিছো সেইকাৰণে তো দিয়া আছো আমাৰ কাৰণে 40,000 বহুত বুজিছানে হা নাই প্ৰেংকল নহয় একেবাৰে নহয় দিয়া বেয়া নাপাবা হা প্ৰেংকলে চলি আছিল তুমি প্ৰথমতে মোক ধৰিলা আৰু চুততে আছিলা চাগে অকমান ডিস্টার্ব কৰিলো ন হয় মানে মানে কি মোৰ ফাৰ্ষ্ট প্ৰেংক কল হা ফাৰ্ষ্ট এক্সপিৰিয়েন্স ফাৰ্ষ্ট প্ৰেংক কল সো মানে কি তোমাকে ফাৰ্ষ্ট কৰিলো তোমালোকে অলপ সাপোর্ট কৰিব লাগিব মোৰ ঘৰ শুৱালকুছি চেনেলটোৰ নামটো প্ৰেংক উইথ যুৱৰাজ কৰি আছো ইনষ্টাত তোমাক দিম তুমি অকমান শ্বেয়াৰ কৰি দিবা ব্ৰ কিবা এটা কৈ দিয়া অডিয়েন্সক কিবা এটা মইতো অডিয়েন্সক আগতীয়াকৈ ক'লো ন এইখিনি ৰিপিট কৰি ক'লো নেকি প্ৰথম আপোনালোকে চাব সকলে নতুনকৈ চেনেল এটা খুলিছে সকলে সাপোর্ট দিব নিশ্চয় দিব দিয়া ঠিক আছে দাদা যুৱৰাজ উইথ প্ৰেংকল নমস্কাৰ গাইজ ভিডিঅ'টো বনাওঁতে বহুত ভুল হৈছে চ' মানে আপোনালোকে তাত ধৰি নাথাকিব নাজানো ফাৰ্ষ্ট প্ৰেংক কল কৰিছোঁ চ' মানে আপোনালোকে এটা কমেণ্ট দিব আৰু কিবা ভুল হ'লে আৰু ক্ষমা কৰি দিব দে গাইজ বেয়া চেয়া নাপাবা আৰু নেক্সট প্ৰেংক কল ধামাকা লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নমস্কাৰ